নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী জববোৰৰ বাবে আবেদন কৰিব পাৰিব। 1 নম্বৰ জবটো NK ইঞ্জিনিয়াৰিং ৱৰ্ক গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। NK ইঞ্জিনিয়াৰিং ৱৰ্ক গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট। নম্বৰ পোষ্টটো হৈছে জুনিয়ৰ অফিচ এক্সিকিউটিভ। আপাৰ আছাম লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। পোষ্ট এটা মুকলি কৰা হৈছে আৰু জবটোৰ বাবে মেইল কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা BSc বা BA এনি গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব পাৰিব আৰু এক্সপেৰিয়েঞ্চ বিচাৰিছে মিনিমাম 2 to 3 years এটা অভিজ্ঞতা থাকিব লাগিব। 2 to 3 years of experience in administrative department, especially in the site area. জবটোৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট এক্সেলৰ ভালদৰে নলেজ থাকিব লাগিব আৰু এজ লিমিট বিল' 30 years হ'ব লাগিব। নেক্সট পোষ্টটো হৈছে 2 নম্বৰতে ছাইট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যনৰ পোষ্ট দুটা মুকলি কৰা হৈছে আৰু জবটোৰ বাবে মেইল কেণ্ডিডেট বিচাৰিছে। মেইল কেণ্ডিডেট প্ৰিফাৰ্ড। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা BTech বা ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন আৰু এক্সপেৰিয়েঞ্চ BE BTech হ'লে মিনিমাম 3 আৰু ডিপ্ল'মা ইঞ্জিনিয়াৰিঙৰ কাৰণে 4 to 5 years of experience প্ৰিফাৰ্ড। এজ লিমিট মেনশ্যন কৰা নাই। আৰু নেক্সট পোষ্টটো হৈছে 3 নম্বৰতে ছাইট ছুপাৰভাইজাৰ। পোষ্ট এটা মুকলি কৰা হৈছে। মেইল কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE BTech বা ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন বিচাৰিছে। এক্সপেৰিয়েঞ্চ বিচাৰিছে 8 to 9 years of experience প্ৰিফাৰ্ড এজ এ ছুপাৰভাইজাৰ। এজ লিমিট মেনশ্যন কৰা নাই। আৰু নেক্সট পোষ্টটো হৈছে ষ্ট'ৰ কিপাৰ ফৰ ছাইট। পোষ্ট এটা মুকলি কৰা হৈছে। মেইল কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ বা গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম, লগতে বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব। এক্সপেৰিয়েঞ্চ 1 years of experience in construction site, অটো ৱৰ্কশ্বপ। এজ লিমিট মেনশ্যন কৰা নাই। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। জবকেইটাৰ বাবে আপোনালোকে আবেদন কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে। সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 4 আগষ্টৰ ভিতৰত আবেদন কৰিব লাগিব আৰু এড্ৰেছটো দিয়া হৈছে। আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰে। MS NK ইঞ্জিনিয়াৰিং ৱৰ্ক বৰা ছাৰ্ভিচ, উলুবাৰী, গুৱাহাটী। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে ৰিকোৱাৰ্ড জ'নেল চেলছ অফিচাৰ। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচাৰিছে আৰু জবটো মুকলি কৰা হৈছে মিনিং ফুড কোম্পানীৰ ফালৰ পৰা। এট মিনিং ফুড কোম্পানী টু লুক আফটাৰ চেলছ অপাৰেশ্যনছ অফ এণ্টায়াৰ নৰ্থ ইষ্ট ৰিজন। ইণ্টাৰেষ্টেড কেণ্ডিডেট শুড বি ৰেডি টু ট্ৰেভেল ফ্ৰীলি এক্ৰছ নৰ্থ ইষ্ট, শুড হেভ ইন ডেপথ নলেজ অফ দ্য মাৰ্কেট আৰু চেলছ বেকগ্ৰাউণ্ড ইন FMCG ইজ কম্পালচৰি। ফৰ জব ডেছক্ৰিপশ্যন এণ্ড মোৰ ডিটেইলছ। যদি আপোনালোকে জবটোৰ বাবে ইণ্টাৰেষ্টেড হয়, কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে। আপোনালোকে ডাইৰেক্টলি মেনেজিং ডাইৰেক্টৰৰ লগত যোগাযোগ কৰি ল'ব আৰু কল কৰোঁতে আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব। মৰ্ণিং 10 to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে আৰ্জেণ্টলি ৰিকোৱাৰ্ড 10জন টেলিকলাৰ বিচাৰিছে আৰু 5জন কাউন্সিলৰ, 4জন বিজনেছ মেনেজাৰ, 2জন ডাটা এণ্ট্ৰি অপাৰেটৰ বিচাৰিছে। গুৱাহাটী ব্ৰাঞ্চ অফিচৰ বাবে পোষ্টকেইটা মুকলি হৈছে। চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড আৰু এক্সপেৰিয়েঞ্চ মৰ্মে দিয়া হ'ব। যদি আপোনালোকে জবকেইটাৰ বাবে ইণ্টাৰেষ্টেড হয়, এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰি বায়'ডাটাখন পঠিয়াই দিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে ৰিকোৱাৰ্ড ডেলিভাৰী ষ্টাফ। ডেলিভাৰী বয় বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ লগতে 2 হুইলাৰ থাকিব লাগিব। পোষ্টটো হ'ব ডেলিভাৰী এক্সিকিউটিভ। অনলাইন পাৰ্চেল ডেলিভাৰীৰ বাবে কেণ্ডিডেট বিচাৰিছে। চেলাৰী 13,200 ইন হেণ্ড লাভ কৰিব, লগতে PF ESIC
আৰু ফিউল এলাউন্স লগতে মোবাইলৰ বিল এক্সট্ৰাকৈ লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মেট্ৰিক পাছ বিচাৰিছে। লোকেশ্যন মালিগাঁও গটানগৰ এৰিয়া গিভেন ভৰলুমুখ গুৱাহাটী। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় জবটোৰ বাবে 7002167100 এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা জবটো মুকলি হৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো বাকুপুখুৰী টি মেনুফেকচাৰিং ইউনিটৰ ফালৰ পৰা মুকলি হৈছে। বাকুপুখুৰী টি মেনুফেকচাৰিং ইউনিট ৰিক্ৰুইটমেণ্ট। নেম অফ পোষ্ট একাউণ্টেণ্টৰ পোষ্ট এটা মুকলি কৰা হৈছে। চেলাৰী 15 to 20,000 নিগচিয়েবল হ'ব। জব লোকেশ্যন শিৱসাগৰ টাউন হয়। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে বেচেলৰ ডিগ্ৰী লগতে টেলি নলেজ কম্পালচৰি হৈ থাকিব লাগিব। ইয়াৰ লগতে নলেজ ইন TDS GST ৰিটাৰ্ণ ফিলিং ইজ প্ৰিফাৰেবল। এক্সপিৰিয়েঞ্চ 2 years of past experience with any CA firm. Others preference will be given to the candidates from শিৱসাগৰ যোৰহাট ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। কেণ্ডিডেটসকলে জবটোৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ এপ্লিকেশ্যন আৰু বায়'ডাটা লগতে কোৱালিফিকেশ্যন চাৰ্টিফিকেটবিলাক PDF ফাইল কৰি পঠিয়াব পাৰিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড় ফালৰ পৰা মুকলি হৈছে। ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড় ৰিক্ৰুইটমেণ্ট। A নম্বৰ PGT বটানী পোষ্ট দুটা মুকলি হৈছে। চেলাৰী 12 to 45,000। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc ইন বটানী। এক্সপিৰিয়েঞ্চ 2 to 3 years টিচিং এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ক্লাছ 11 আৰু 12ৰ। নেক্সট পোষ্টটো হৈছে B নম্বৰতে PGT জুলজি দুটা পোষ্ট মুকলি কৰা হৈছে। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc ইন জুলজি। এক্সপিৰিয়েঞ্চ 2 to 3 years ইন ক্লাছ 11 আৰু 12ৰ টিচিং এক্সপিৰিয়েঞ্চ বিচাৰিছে। নেক্সট পোষ্টটো হৈছে C নম্বৰতে ছায়েন্স কৰ্ডিনেটৰ দুটা পোষ্ট মুকলি হৈছে। চেলাৰী 12 to 35,000। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন BTech বা BSc বা MSc। এক্সপিৰিয়েঞ্চ প্ৰিফাৰেঞ্চ উইল বি গিভেন টু 1 to 2 years অফ এক্সপিৰিয়েঞ্চ ইন দ্য ছেম ফিল্ড। ছেম ফিল্ডত কাম কৰা 1 পৰা 2 বছৰ অভিজ্ঞতা থকাসকলক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। D নম্বৰতে ৱাৰ্ডেনৰ পোষ্ট মুকলি হৈছে 4টা। চেলাৰী 9 to 20,000। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে। গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন। আৰু জবটোৰ বাবে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আবেদন কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটা আৰু লগতে কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটবিলাক মেইল কৰি পঠিয়াব পাৰিব। PDF ফাইলত আপোনালোকে পঠিয়াই দিব। আৰু কোনটো পষ্টৰ বাবে আবেদন কৰিছে ইমেইলৰ ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। আৰু এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। ডক্টৰ ৰাধাকৃষ্ণন স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স আমলাপট্টি ডিব্ৰুগড় আছাম 786001। এই এড্ৰেছত আপোনালোকে 11 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰিব। আৰু যদি কিবা অধিক জানিব বিচাৰে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8822400362। এই নাম্বাৰটোত আপোনালোকে মৰ্ণিং 9 to 4 PM ভিতৰত যোগাযোগ কৰিব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰতে বেকাৰী জব ভেকেঞ্চি 4। 1 নম্বৰ পোষ্টটো হৈছে বেকাৰী অলৰাউণ্ডাৰ চেফ। 2 নম্বৰ CDP। 3 নম্বৰ প্ৰডাকশ্যন মেনেজাৰ। 4 নম্বৰতে বেকাৰী কিটচেন হেল্পাৰ। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচাৰিছে। আৰু জবকেইটা মঙলদৈ লোকেশ্যনৰ ফালৰ পৰা মুকলি হৈছে। আৰু যিসকল কেণ্ডিডেটৰ ছেম ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। যদি আপোনালোকে এক্সপিৰিয়েঞ্চ হয় তেতিয়াহ'লে 6001079348 এই নাম্বাৰটোত অফিচ আৱাৰ্ছত মৰ্ণিং 10 to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰ জবটো কনফিডেণ্ট একাডেমী তামোলপুৰৰ ফালৰ পৰা মুকলি হৈছে। কনফিডেণ্ট একাডেমী তামোলপুৰ ৰিক্ৰুইটমেণ্ট 2025। নেম অফ পোষ্ট ফেকাল্টি ফৰ JEE কেমেষ্ট্ৰি পোষ্ট এটা মুকলি হৈছে। চেলাৰী লাভ কৰিব 30 to 50,000। এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি লাভ কৰিব। আৰু এজ লিমিট দিয়া হৈছে মিনিমাম 28 আৰু মেক্সিমাম 50 yearsলৈকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc ইন কেমেষ্ট্ৰি অৰ BTech ফ্ৰম IIT NITs। Minimum 2 years experience in teaching chemistry till JEE advanced level with good
একাডেমিক বেকগ্ৰাউণ্ড, এপ্লিকেশ্যন ফিজ একো বিচৰা নাই, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে 10 আগষ্টৰ ভিতৰত আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।